মই সকলোকে আমাৰ গণৰাজ্য দিৱসৰ শুভকামনা জনাইছো আৰু আজি আমি এই বিশেষ দিৱসত আজি আমি সকলোৱে লগ লাগিছো। আমাৰ মাজত আছে আপোনালোক ৰাইড অফ ৰেভাৰেন্স। তেওঁলোক আমি একেলগে আজি এটা সজাগতা ৰেলী হৈছে। তেওঁলোকে বাইক ৰেলী কৰে, যিহেতু আমাৰ লগত এনেকে কোলাবৰেট কৰি পেলাই আমি আজি ইতিমধ্যে এটা সজাগতা ৰেলী কৰিলো, বাইক ৰেলী। গোটেই কামৰূপ জিলাৰ গোটেই গাঁৱে গাঁৱে ঘূৰি পেলাই যিমানখিনি পাৰো গাঁৱে গাঁৱে ঘূৰি পেলাই সজাগতা বৃদ্ধিৰ কাৰণে এই প্ৰচেষ্টা লোৱা হৈছে। ইয়াত যাতে আমি সকলোৱে হাৰগিলা চৰাইৰ সজাগতাৰ কাৰণে সচেতন হ'বৰ কাৰণে আৰু প্ৰকৃতিৰ কাৰণে যাতে সচেতনতা বৃদ্ধি কৰিবৰ কাৰণে এই বাইক ৰেলী অনুষ্ঠানটো আজি অনুষ্ঠিত কৰা হৈছে। আৰু আমাৰ ইয়াৰ মাজত হাৰগিলা আমি বাইদেউসকলো আছে। এখন সভাও পতা হৈছে আৰু এই চেগতে মই তেখেতসকলক কৃতজ্ঞতা জ্ঞাপন কৰিছো, কাৰণ এনেকে আমাৰ মাজত সকলোৱে প্ৰত্যেকে নিজৰ নিজৰ মাধ্যমেৰে তেখেতসকলে যিহেতু বাইক ৰেলী কৰে, গতিকে তেখেতসকলে বাইক ৰেলীৰ মাধ্যমেৰে হাৰগিলাৰ সজাগতা কৰিবলৈ প্ৰয়াস কৰিছে। আৰু মই এই চেগতে তেওঁলোকক আৰু সকলোৱে নিজৰ নিজৰ মাধ্যমেৰে এই হাৰগিলা সংৰক্ষণটো কেৱল এইটো আমাৰ কাম নহয়,